নমস্কাৰ আৰম্ভ কৰিছো গুড মৰ্নিং ইট ইজ ষ্টুডিঅ'ত মৰস্মিতা বাক্সাৰ আনন্দপুৰত নিশাৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল ৰাজস্থানলৈ নাৰী সৰবৰাহ কৰা কেন্দ্ৰ কৰি গাঁওখনত সৃষ্টি হ'লে উত্তেজনাৰ ঘটনাস্থলীত উপস্থিত হৈ নাৰী সৰবৰাহৰ লগত জড়িত এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে প্ৰায় 17 বছৰ পূৰ্বে গাঁওখনৰে এগৰাকী মহিলাৰ বিবাহ হৈছিল ৰাজস্থানৰ ৰাজেশ নামৰ এগৰাকী ব্যক্তিৰ সৈতে আৰু তেতিয়াৰে পৰা মহিলাগৰাকীয়ে স্বামী ৰাজেশৰ সৈতে আনন্দপুৰ গাঁৱলৈ আহি নাৰী সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে এমাহ দুমাহলৈ গাঁওখনত বাহৰ পাতি গাঁৱৰে সনাতন ৰাজবংশী নামৰ এগৰাকী যুৱকৰ সৈতে মিলি ৰাজস্থানলৈ সৰবৰাহ কৰি আহিছে মহিলাৰ যুৱতী বিগত এটা মাহ ধৰি পত্নীসহ ৰাজেশে সনাতন ৰাজবংশীৰ ঘৰতে বাহৰ পাতি আছিল কিন্তু মঙ্গলবাৰে নিশা মহিলাগৰাকীৰে হোৱা মাৰপিটৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে নাৰী সৰবৰাহৰ ঘটনা ৰাইজে নাৰী সৰবৰাহৰ লগত জড়িত পত্নীসহ ৰাজেশক গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছে পৰৱৰ্তী সময়ত আৰক্ষীয়ে দময়ন্তী নামৰ মহিলাগৰাকীক নিশাই বৰবৰী থানালৈ নি তদন্ত আৰম্ভ কৰিছে राजस्थान से हाँ क्यों आया इसके लिए शादी किया था कितने साल हुआ आप अभी 7 साल हुए 7 साल हाँ तो कितना पैसा ले लिया 2 लाख कौन से लिया ये तो राजेश और ये तो क्या बोलते हैं उसका नाम न जानता इसके लिए हाँ इसके 2 लाख ले लिया 2 लाख आपका राजस्थान का क्या नाम है आपका अनिल अनिल हाँ अनिल क्या लिया 2 लाख रुपए आपका अनिल सैनी अनिल सैनी अनिल से नहीं अनिल अनिल से नहीं हाँ अनिल सैनी कितना साल हुआ शादी होने अभी 7 साल हुआ 7 साल हुआ हाँ इसके शादी के लिए कितना पैसा ले लिया 2 लाख कौन आदमी ले लिया ये तो राजेश और ये तो की बोले उसका सोना মুখ্যমন্ত্ৰী কনভয়ত আক্ৰমণ কৰা আৰু এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধন্তি ডেকা ওৰফে দীপাংকৰ ডেকা নামৰ এজন অভিযুক্ত কৰা হৈছে গ্ৰেপ্তাৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা ৰাহুল ফুকনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আন তিনি অভিযুক্তক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে বোকাখাটৰ যুৱ কংগ্ৰেছী অৰিন্দম বৰী কংগ্ৰেছ কৰ্মী প্ৰাণহৰি ফুকন পংকজ গগৈ জেৰা অব্যাহত ইফালে সোমবাৰে আটক কৰা আন 5জন কংগ্ৰেছ কৰ্মীক মুকলি কৰি দিয়া আৰক্ষীয়ে সোমবাৰে আটক হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক পাৰ্থ সাৰথী বৰা গোলাঘাট জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপান্তৰ তাঁতী কৃষ্ণা চুতীয়া ৰাহুল শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পল্লৱ চেতিয়াক মুকলি কৰি দিয়ে গোলাঘাট আৰক্ষীয়ে যোৱাকালি যেটো ঘটনা হৈ গৈছিলে আমাক মানে যেটা ধৰি লৈ আনিছিলে আমি নিৰ্দোষী বুলি প্ৰমাণ হ'ল আৰু যোৱাকালি যেটা আমাক ধৰি আনিছিলে প্ৰায় আধা ঘণ্টামানৰ আগতে কিহৰ আধা ঘণ্টামানৰ আগত যেতিয়া তাত প্ৰটেষ্ট হৈ আছিলে বা CM নহাৰ আধা ঘণ্টামানৰ আগতে আমাক ইয়ালৈ গোলাঘাট সদৰ থানাৰ আৰক্ষী আমাক আটক কৰি লৈ আহিলে তাৰপিছত এইটো ঘটনা হ'ল গোলাঘাট আৰক্ষী প্ৰশাসনে মুকলি কৰি দিছে লগতে ৰাহুল ফুকন নামৰ এজন ব্যক্তি সৰু পথাৰৰ তেখেত কংগ্ৰেছ কাৰ্যালয়ৰ ভিতৰত নাছিলে কিন্তু তেখেতক কোনোবাই নামটো দি দিয়াৰ কাৰণে তেখেতো বৰ্তমান তাৰমানে কালিৰ ঘটনাস্থলীত উপস্থিত থকাৰ কাৰণে তেওঁ নামটো অহাৰ কাৰণে তেওঁক বৰ্তমান গ্ৰেপ্তাৰ কৰি ৰাখিছে কিন্তু বাকী আমাৰ নিৰ্দোষী হিচাপে যিকেইজন প্ৰতিপন্ন হৈছে তেওঁলোকক মুকলি কৰি দিছে আমাৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি গোলাঘাটত এটা কেছ ৰেজিষ্টাৰ হৈছে ইতিমধ্যে আমি ভাবিছোঁ গোলাঘাটত যে দুৰ্নীতি বিৰোধী তাৰমানে কেছৰ যিটো কেছ হৈছে তাৰ তাৰমানে যদি কাৰোবাক গ্ৰেপ্তাৰ কৰে আমাৰ গোলাঘাটত এয়া তাৰমানে প্ৰথম তাৰমানে প্ৰতিবাদকাৰী গ্ৰেপ্তাৰ হৈছে বুলি আমি জ্ঞান কৰিম আৰু এনে মুখ্যমন্ত্ৰী কনভয়ত আক্ৰমণ কৰা এজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ প্ৰতিবাদ বা উত্তাল প্ৰতিবাদ অব্যাহত আছে ইজনৰ পিছত সিজনকৈ আক্ৰমণকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ল আৰু এইবাৰ ধন্তি ডেকা ওৰফে দীপাংকৰ ডেকা নামৰ এজন অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৰাহুল ফুকন পূৰ্বতে গ্ৰেপ্তাৰ কৰা ৰাহুল ফুকনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু লগতে তিনি অভিযুক্তক য'ত আটক কৰা হৈছিল তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে বোকাখাটৰ যুৱ কংগ্ৰেছী অৰিন্দম বৰী কংগ্ৰেছ কৰ্মী প্ৰাণহৰি ফুকন পংকজ গগৈক জেৰা চলাই থকা হৈছে আনহাতে সোমবাৰৰ দিনটোত আটক কৰা 5জন কংগ্ৰেছ কৰ্মীক ইতিমধ্যে আৰক্ষীয়ে মুকলি কৰি দিছে
আটক হোৱা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক পাৰ্থসাৰথী বৰা ৰূপান্তৰ তাঁতী কৃষ্ণা চুতীয়া ৰাহুল শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পল্লৱ চেতিয়াক মুকলি কৰিছে আৰক্ষীয়ে এবাৰ যাদু কৰাৰ ৰূপত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস অৱশ্যে এই যাদুৰ খেল কিছু পৃথক বঙাইগাঁৱৰ উত্তৰ শালমৰাৰ লক্ষ্মী ডেইৰীৰ দুগ্ধ প্ৰক্ৰিয়াকৰণ প্ৰকল্প পৰিদৰ্শন কৰি মন্ত্ৰী ৰঞ্জিত দাসে দেখুৱালে যাদুৰ জৰিয়তে লক্ষ্মী ডেইৰীৰ দৈৰ প্ৰচাৰো কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই দৈ যদি নাখায় মানুহে এইটো আচলতে ব্লেকত বিক্ৰী হ'ব লাগে এইটো দৈ ব্লেকত বিক্ৰী হ'ব লাগে আৰু এইটো দৈ হৈছে কি আমাৰ অসমৰ পশ্চিম অঞ্চলৰ মানুহে বা নামনি অসমৰ মানুহে মাখা দৈ বুলি কয় থলথলীয়া দৈ বুলি কয় গতিকে মাখা দৈ থলথলীয়া দৈ বিচাৰি পেলাই অন্য ক'তো যোৱাৰ প্ৰয়োজন নাই আমাৰ ইয়াতে বঙাইগাঁৱতে আছে অভয়পুৰতে আছে আৰু সেইটো হৈছে লখিমী দৈ এই দৈ যদি নাখায় মানুহে এইটো আচলতে ব্লেকত বিক্ৰী হ'ব লাগে এইটো দৈ ব্লেকত বিক্ৰী হ'ব লাগে আৰু এইটো দৈ হৈছে কি আমাৰ যি সময়ত বহিৰাজ্যৰ গাহৰি আমদানি কৰি অসমত গাহৰি মাংসৰ চাহিদা পূৰণ কৰিবলৈ চৰকাৰে হাৰিয়ানাৰ ব্যৱসায়িক ৰঙা দলিচা পাৰি দিছে সেই সময়তে সম্পূৰ্ণ খালী হৈ পৰি আছে শিৱসাগৰৰ চৰকাৰী গাহৰি প্ৰজনন পাম শিৱসাগৰ খেলুৱাত 2016 চনতে 1.70 কোটি টকা ব্যয় কৰি চৰকাৰে নিৰ্মাণ কৰিছিল গাহৰি প্ৰজনন পামখন কিন্তু অতি পৰিতাপৰ কথা যে একেলগে 300 পৰা 400টা গাহৰি ৰাখিব পৰা এই চৰকাৰী পামখন যোৱা 4-5 বছৰে সম্পূৰ্ণ খালী হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত আটাচুকে ধৰি স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে শীঘ্ৰেই এই গাহৰি প্ৰজনন পামখন পুনৰ আৰম্ভ কৰি নিবনুৱা যুৱকক নিয়োজিত কৰাৰ দাবী সংগঠনটোৰ লগতে স্থানীয় ৰাইজৰ আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল অসমীয়া এই প্ৰবচন ফাঁকিয়ে খাটিছে শিৱসাগৰৰ খেলুৱাস্থিত চৰকাৰী গাহৰি প্ৰজনন পামখনৰ ক্ষেত্ৰত মই এইখন দেখুৱাইছো কোটি টকা ব্যয় কৰি প্ৰায় 3-4 বিঘা ভূমিত এইখন 2015-16 বৰ্ষতে অসম চৰকাৰে ইয়াত এখন নিৰ্মাণ কৰিছিলে গাহৰি প্ৰজনন পাম কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত যোৱা 4 বছৰ ধৰি এই গাহৰি পামখনত এটাও গাহৰি নানিলে ইয়াত উকা হৈ ৰৈছে 4-5 বছৰ ধৰি এই প্ৰথম অৱস্থাতে সোয়াইন ফিভাৰত কেইটামান গাহৰি ইয়াত মৰিছিলে আৰু তাৰ পিছৰ পৰা এই গাহৰি পামখন উকা হৈ ৰৈছে বিভিন্ন সময়ত বিভিন্নজনে এই গাহৰি পামখনত গাহৰি আনি ইয়াত প্ৰজনন কৰাৰ ব্যৱস্থা প্ৰতিপালন কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আহিছিলে কিন্তু সেইবিলাক সকলো নিয়স্বাত কৰিলে চৰকাৰে যি সময়ত ৰাজ্যৰ বহিৰাজ্যৰ পৰা তাকে গাহৰি আনি অসমত বিক্ৰী কৰি থকা হৈছে চুবুৰীয়া ৰাজ্যত বিক্ৰী কৰি থকা হৈছে কিন্তু সেই সময়তে ইয়াত গাহৰি ইয়াত প্ৰজনন কৰি উৎপাদন কৰি গাহৰি প্ৰতিপালন কৰি ইয়াত বিক্ৰী কৰাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন যদিও সেয়া নকৰিলে যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় যুৱক মই তেওঁলোকৰ ভাষ্য ল'ম ইয়াত আটাচুৰ বিষয়ববী আছে কি ক'ব হয় চাওক প্ৰায় 2016-17 চনত চৰকাৰে প্ৰায় 1,63 লাখ টকা ব্যয় কৰি এখন দেখিলে বৃহৎ এখন ফাৰ্ম ইয়াত তেওঁলোকে নিৰ্মাণ কৰিছিলে কিন্তু 2019 চনত তেওঁলোকে প্ৰথম অৱস্থাত 12টা তাৰ পিছৰ পৰ্যায়ত তেওঁলোকে ইয়াত প্ৰায় 50টামান গাহৰি আমি ভৰোৱা আমি দেখিছিলোঁ কিন্তু 2020 চনত যেতিয়া এটা সোয়াইন ফিভাৰ আহিলে এই সোয়াইন ফিভাৰত সম্পূৰ্ণ গাহৰি ইয়াত মৃত্যু হ'ল বুলি আমি আমাৰ খণ্ডৰ পশু চিকিৎসালয়ৰ যিজন ডক্টৰ আছে তেখেতৰ ওচৰত অহাত তেখেতে আমাক গোটেই কথাখিনি অৱগত কৰিছে এতিয়া কথা কি হ'ল যে আমি ধৰক সাধাৰণতে ঘৰত গাহৰি পোহোঁ বা কুকুৰা পোহোঁ কুকুৰা এবাৰ মৰিলে বুলি আমি কুকুৰা আকৌ নেক্সট নোপুহিম নেকি বা গাহৰি এবাৰ মৰিলে নেক্সট নোপুহিম নেকি ইয়াত এতিয়া প্ৰায় আপোনালোকে দেখিছে প্ৰায় 4-5 বছৰ হৈ গ'ল ইয়াত গাহৰি নাই আৰু আমাৰ কথা কি হ'ল আমি সদৌ টাইম ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই আমি দাবী জনাইছোঁ যিহেতু এখন ডাঙৰ সবাংগ সুন্দৰ এখন ফাৰ্ম আছে এই ফাৰ্মখনত চৰকাৰে পুনৰ প্ৰব্ৰজনৰ ব্যৱস্থা কৰক প্ৰব্ৰজনৰ ব্যৱস্থাৰ যোগেদি ওচৰত থলুৱা যিবোৰ যুৱক আছে তেওঁলোক যাতে উপকৃত হয় থলুৱা মানুহ ৰাইজসকল যাতে উপকৃত হয় সেই ব্যৱস্থাটো আমি চৰকাৰক পুনৰ ইয়াত গাহৰি ফাৰ্মত গাহৰি ভৰাবৰ বাবে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ ফালৰ পৰা বিনম্ৰভাৱে চৰকাৰলৈ আহ্বান জনালোঁ কি ক'ব হয় এটা কথাই ক'ম যে ইয়াত আমাৰ অঞ্চলটোৰ নিবনুৱা যুৱকসকলে যাতে এটা সংস্থাপনৰ বাট মুকলি কৰি দিয়ে চৰকাৰখনে এইটোৱে আমাৰ অনুৰোধ এগৰাকী ব্যক্তি আছে যিগৰাকীয়ে আৰম্ভণিতে এই পামখনৰ লগত কিছু জড়িত হৈছিলে দাদা অকণমান এইফালে আহিব আপুনি কি হিচাপে আছিলে মই তাৰ কামখিনি কৰি আছিলোঁ বা সুচাৰুৰূপে পালন কৰিছিলোঁ তাৰপিছৰ পৰা গাহৰি আমাৰ এই এবছৰলৈকে থাকিলে গাহৰি তাৰপিছত এতিয়া বেমাৰটো লাগি গ'ল তাৰপিছৰ পৰা গাহৰিটো নাইকিয়া হ'ল আৰু
তিনচুকীয়াৰ বাগজানত এক চাঞ্চল্যকৰ ঘটনা চুলাই ঘাটিত ভতিজাকক ঘপিয়াই হত্যাৰ চেষ্টা তৰুণ বৰুৱা নামৰ লোকজনক ডাইৰেক্ট ঘপিয়ালে ডিঙিত সৌৰভ বৰুৱাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে ৰক্তাক্ত অৱস্থাত তৰুণ বৰুৱাক AMCHত ভৰ্তি কৰা হয় এতিয়া পলাতক অৱস্থাত আছে অভিযুক্ত সৌৰভ বৰুৱাৰ বিৰুদ্ধে আছে পূৰ্বৰ বহু অভিযোগ বাগজান আৰক্ষীৰ ৱান্টেড তালিকাত আছিল সৌৰভ ঘটনা সন্দৰ্ভত দুজনক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আৰু ফোনলাইনত আছে অধিক জনাবলৈ আমাৰ সাংবাদিক উপাসনা ইতিমধ্যে এগৰাকী ব্যক্তিক অতি নিঃশংসভাৱে হত্যাৰ চেষ্টা চলোৱা হ'ল সমগ্ৰ ঘটনা আমি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰশ্মিতা যেহেতু তৰুণ বৰুৱা নামৰ যিগৰাকী ব্যক্তি আছিল তেখেতৰ ভাতৃ আছে সৌৰভ বৰুৱাই তেখেতক হত্যাৰ চেষ্টা চলাইছে চুলাইৰ ঘাটিত আৰু যেহেতু পূৰ্বতে এনেধৰণৰ বহুতো চুলাইৰ ঘাটি ইতিমধ্যে বাগজানত তেওঁলোকে চলাই আছিলে বুলি সৌৰভ বৰুৱা যিগৰাকী লোক আছে তেওঁ আগৰ পৰাই যিহেতু তেওঁলোক এনেধৰণে কাৰ্যত লিপ্ত হৈ আছিলে বুলি জানিব পৰা গৈছে আৰু বাগজান আৰক্ষী যিটো ৰশ্মিতা বহু দিনৰ পৰা মোষ্ট ৱান্টেড বুলি আছিলে আৰক্ষীৰ বাবে যিহেতু যিগৰাকী সৌৰভ বৰুৱা আছিলে তেখেতক যিটো বাগজান আৰক্ষী আগৰ পৰাই আছিলে বিচাৰি আছিলে কিয়নো তেওঁ যিহেতু বহুতো অকৃতকাৰ্য কাৰ্যত তেওঁ লিপ্ত হৈ আছিলে আৰু বাগজানৰ যিহেতু বহুতো ঘটনা এনেধৰণে সংঘটিত কৰিছে যিহেতু চুলাই এই ঘাটিসমূহ যিটো আৰক্ষী ইতিমধ্যে উচ্ছেদ কৰিবলৈ সক্ষম হৈছে তিনিচুকীয়াৰ জিলাখনত যিটো চুকে কোণে ইতিমধ্যে যিসকল ব্যক্তি সৌৰভ বৰুৱাৰ নেতৃত্বত এইসমূহ চুলাই ঘাটি চলি আছিল হয় ৰশ্মিতা হয় নিশ্চয়কৈ তেওঁৰ নেতৃত্বত এইসমূহ চুলাই ঘাটি চলি আছিলে আৰু পূৰ্বতেও তেওঁৰ কেইবাটা ঘাটি উচ্ছেদ কৰিছিলে বাগজান আৰক্ষী ইতিমধ্যে জানিব পৰা গৈছে কিন্তু তাৰ পিছতো যিহেতু তেখেত পলায়ন কৰি আছিলে আৰু মোষ্ট ৱান্টেড আছিলে আচলতে যিগৰাকী ব্যক্তি আছে সৌৰভ বৰুৱা আৰু কালি ভাগতো যিহেতু আজি এনেধৰণৰ ঘটনা নিজ ভাতৃক যিহেতু তেখেতে দাদি ঘপিয়াই চেষ্টা কৰিছে আৰু যিগৰাকী তেওঁৰ ভাতৃ আছে ইতিমধ্যে তেওঁক ততাতৈয়াকৈ লৈ যোৱা হৈছে ডিব্ৰুগড় AMCHলৈ যিহেতু গুৰুতৰভাৱে তেখেত আঘাতপ্ৰাপ্ত হৈছে আৰু এই মুহূৰ্তত যেহেতু বাগজান আৰক্ষী আৰু দুজন লোকক আটক কৰিছে এই ঘটনাৰ সংক্ৰান্তত জানিব পৰা গৈছে আৰু হয়তো লোক আটক হ'ব পাৰে যেহেতু তেওঁ পূৰ্বৰ পৰা এনেধৰণৰ অকাৰ্য চলাই আছিলে ৰশ্মিতা হয় নিশ্চয় আৰু তৰুণ বৰুৱা যিগৰাকী বৰ্তমান তেওঁৰ অৱস্থা কেনেকুৱা হয় এতিয়া তৰুণ বৰুৱা যিগৰাকী ব্যক্তি আছে তেওঁ বৰ্তমান সংকটমুক্ত বুলি কৈছে তথাপিও ৰশ্মিতা যিহেতু চিকিৎসকে তেওঁৰ চিকিৎসা চলাই আছে আৰু যিহেতু পৰিয়ালসমূহ সকলো AMCHত এডমিট হৈ আছে আৰু কিন্তু পৰিয়ালে এটা কথা কৈছে অতি সোনকালে যাতে যিগৰাকী ব্যক্তি আচলতে তেখেতে নিজ ভাতৃ যি কাম কৰিছে তেওঁক অতি সোনকালে এটা শাস্তি দিব লাগে লগতে যিসকল লোক আচলতে এই কাৰ্যত লিপ্ত হৈ আছে তেওঁলোকক কিন্তু আটক কৰিব লাগে বুলি জানিব পৰা গৈছে হয়তো আৰু লোক আটক হোৱাৰ সন্দেহ বৰ্তমান আছে ৰশ্মিতা ধন্যবাদ উপাসনা ধুবুৰী আৰু গুৱাহাটীৰ মাজত বাছেৰে চলে সন্দেহযুক্ত লোকৰ আহযাহ ISBT-লৈ পাৰ্মিট থকা একাংশ যাত্ৰীবাহী বাছ চলে মহানগৰীৰ হাতীগাঁৱলৈ অবৈধ বাছ সেৱা বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে সচেতন ৰাইজে মহানগৰীৰ মাজমজিয়াত অবৈধ বাছ আস্থান অবৈধ বাছ আস্থানৰ পৰা নিত ধুবুৰী গোৱালপাৰালৈ চলিছে 20ৰো অধিক বাছ এই বাছেৰে মহানগৰীলৈ দলে দলে আহিছে সন্দেহজনক লোক মহানগৰীৰ মাজমজিয়াৰ অবৈধ বাছ আস্থান উৎখাতৰ দাবীত সৰব জনতা মহানগৰীৰ হাতীগাঁৱৰ পৰা ধুবুৰীলৈ দৈনিক চলিছে যাত্ৰীবাহী বাছ সিজুবাৰীৰ পৰা 20-25খন বাছ চলিছে ধুবুৰী গোৱালপাৰালৈ অবৈধ বাছ আস্থান খুলি শক্তিশালী হৈছে সিন্ডিকেট চক্ৰ টেবুলতে বহি সিন্ডিকেট চক্ৰই যাত্ৰীক যোগান ধৰিছে টিকট নিজ খেয়ালখুচি মতে ৰাস্তাৰ পাৰত আস্থান খুলিছে চক্ৰটোৱে দৈনিক সিজুবাৰী খাংকা মাজাৰৰ পৰা চলাচল কৰা সিন্ডিকেট চক্ৰই ৰাজপথৰ পাৰতে টেবুল পাৰি খুলি লৈছে টিকট কাউণ্টাৰ পুৱাতেই মহানগৰীৰ হাতীগাঁৱৰ পৰা এনেদৰে যাত্ৰীলৈ ওলাই যোৱা বাছ ধুবুৰী গোৱালপাৰা অভিমুখে ৰাওনা হৈ পুনৰ উভতি আহে সন্ধ্যা ঠেক পথত বাছ আস্থান খোলাৰ পিছত হাতীগাঁও সিজুবাৰীৰ পৰা যাত্ৰীয়ে ধুবুৰী গোৱালপাৰালৈ যাত্ৰা কৰাৰ সময়ত অভাৱনীয় হাৰত সৃষ্টি হয় যান-জঁট যাত্ৰী আৰু অঞ্চলবাসীৰ দৈনিক বিপৰ্যয় ঘটি থকাৰ পিছতো এনে দৃশ্য চকুত নপৰে আৰক্ষী প্ৰশাসনৰ পুৱা গধূলি হাতীগাঁও সিজুবাৰী ট্ৰাক সৃষ্টিকাৰী বাছৰ সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে স্থানীয় লোক ISBT-লৈকেহে পাৰ্মিট থকা যাত্ৰীবাহী বাছ কেনেকৈ পায় হাতীগাঁও কিয় দেখি শুনিও মৌন আৰক্ষী পৰিবহণ বিভাগ আইন কানুন ভৰিৰে মচি কোনে কাক মেনেজ কৰি চলাইছে এই কাৰবাৰ
এনে প্ৰশ্নৰ উত্তৰ বিচাৰি সৰব হৈ উঠিল হাতীগাঁৱৰ স্থানীয় লোক। বৃহৎ টকাৰ খেলত গঢ়ি উঠা এইটো অবৈধ বাছ আস্থান উচ্ছেদৰ দাবী তুলি এতিয়া সৰব হৈ পৰিছে হাতীগাঁওবাসী। ডজনে ডজনে যাত্ৰীবাহী বাছ ধুবুৰী গোৱালপাৰাৰ পথত চলি অহা কাৰ্যৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈও পত্ৰ প্ৰেৰণ কৰিলে হাতীগাঁৱৰ একাংশ লোকে। গুৱাহাটীৰ পৰা দীপাংকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰ পৰা আৰম্ভ হ'ল অমৰনাথ যাত্ৰা। জম্মুৰ পৰা প্ৰথমটো দল ৰাওনা হ'ব অমৰনাথলৈ। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই জম্মুৰ পৰা অমৰনাথ যাত্ৰাৰ প্ৰথমটো তীৰ্থযাত্ৰীৰ ফ্লেগ অফ কৰে। কটকটীয়া নিৰাপত্তাৰ মাজেৰে লখনপুৰৰ পৰা জম্মুৰ ভগৱতী নগৰ ঘাটি শিবিৰলৈ ৰাওনা হ'ল অমৰনাথ যাত্ৰী দলটো। ভগৱতী নগৰ ঘাটি শিবিৰৰ পৰা হিমালয়ত অৱস্থিত অমৰনাথলৈ যাত্ৰা কৰিব দলটোৱে। ৩,৮৮০ মিটাৰ উচ্চতাৰ এই মন্দিৰলৈ ৩৮ দিনীয়া যাত্ৰা। তীৰ্থযাত্ৰীসকল দুটা পথেৰে ৰাওনা হ'ব অমৰনাথলৈ। অনন্তনাগ জিলাৰ পৰা ৪০ কিলোমিটাৰ, নুনৱান পহলগাম পথ আৰু গণ্ডাৰবল জিলাৰ ১৪ কিলোমিটাৰ পথেৰে যাত্ৰা কৰিব তীৰ্থযাত্ৰীসকলে। ৯ আগষ্টত এই যাত্ৰাৰ সামৰণি পৰিব। এইবাৰৰ অমৰনাথ যাত্ৰাৰ বাবে বৰ্তমানলৈ ৩.৩১ লাখতকৈ অধিক ভক্তই অৰ্থাৎ ৩,৩১,০০০তকৈ অধিক ভক্তই পঞ্জীয়ন কৰিছে। বিগত দুটা দিনত প্ৰায় ৪,০০০ টোকন বিতৰণ কৰিছে কৰ্তৃপক্ষই। বৰ্তমান ৩,৫০০ৰো অধিক তীৰ্থযাত্ৰী ভগৱতী নগৰৰ ঘাটি শিবিৰত আশ্ৰয় লৈ আছে। जोश पूरे इंडिया से जगह जगह से लोग आए हैं। हर बार से 10 गुना जोश ज्यादा है और बाबा बर्फानी ऐसी सब पे कृपा बनाएंगे और सबकी यात्रा सकुल संपन्न होगी। हम तो यही कहेंगे कि जो एक तो सरकार की जो व्यवस्था है बहुत बढ़िया व्यवस्था है। किसी भी यात्री को मतलब जो है यहाँ पे दिक्कत नहीं हो रही है और भाई हम तिरंगे के साथ जा रहे हैं। एक अपने भारत को भी ये संदेश है कि भाई सभी लोग अपना तिरंगा लेकर जाएं और बाबा बर्फानी के दर्शन करें और पाकिस्तान को मुंहतोड़ जवाब दें। बहुत खुशी है बाबा से मिलने की और सब भक्त जयकारा लगा रहे हैं, उसकी बहुत अच्छा लग रहा है। अभी यात्रा हमारी हम चाहते हैं कि सफल रहे। तो किस तरह का जोश देख रहे हैं? इतना भीड़ है, बहुत जोर अच्छा लग रहा है। सब बाबा का जयकारा लगा रहे हैं और सबकी यात्रा सफल रहे। विनय टूर से आया हूँ, लकी टूर्स हैं। तो एक 15 साल से आया है हमें इस टाइम ये फर्स्ट टाइम आया हूँ इससे। ये सुरक्षा का सिस्टम तो एकदम बढ़िया है, मिलिट्री और वो सिस्टम पूरा अच्छा है। ये शिव जी का मूर्ति के लिए सब जनों का आने का ये अच्छा है उधर का। गवर्नमेंट का सिस्टम और मिलिट्री का सिस्टम सबका सिस्टम अच्छा है। अरेंजमेंट्स भी पूरा का व्यवस्था एकदम बढ़िया है। बस আজিৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। এনেদৰে অমৰনাথ যাত্ৰাৰ ফ্লেগ অফ কৰা হৈছে। জম্মুৰ পৰা প্ৰথমটো দল ইতিমধ্যেই ৰাওনা হৈছে। যাত্ৰীৰ ফ্লেগ অফ জম্মু কাশ্মীৰ উপ ৰাজ্যপালৰ। जी जी, सबके अंदर प्रेम हो, मोहब्बत हो और भय कोई नहीं। जब परमात्मा के भाव से रहोगे तो भय नहीं है, प्रकृति के भाव से रहोगे तो भय है। बस यही है। जी जी, बहुत अच्छा, अति सुंदर। कितना इंतजार रहता है साल भर? अरे पूरा ही इंतजार है। क्या संदेश देना चाहिए? मैं संदेश यही कि पूरे देश में खुशहाली हो, मोहब्बत हो, लोग एक दूसरे में भाईचारा रखें, गले लगते रहें, मोहब्बत का पैगाम सबको होता रहे।
नाजी यात्रा जो 3 जुलाई से शुरू हो रही है, आज उसका पहला कॉन्वॉय आज यहाँ पे फ्लैग ऑफ किया गया जम्मू में ऑनरेबल एलजी सर के द्वारा। और जब यात्रा उधमपुर आती है तो यहाँ पे हम यात्रा को रिसीव करते हैं और यहाँ पे माननीय एमएलए साहब और डीडीसी चेयरपर्सन और जितने भी प्रोमिनेंट सिटीजन्स हैं वो यहाँ पे मौजूद रहते हैं। यात्रा को बहुत ही हर्षोल्लास से वेलकम करते हैं और जितने भी यात्री गए उनमें बहुत ज़्यादा उत्साह है। हमारे सभी अरेंजमेंट्स दुरुस्त हैं, चाहे वो सिक्योरिटी पैराफर्नेलिया हो या यात्रियों के लिए बाकी फैसिलिटीज़ की सुविधाएं हों, तो वो सभी चीज़ों का अच्छा इंतज़ाम किया गया है और यात्रियों को एक कंफर्टेबल पैसेज यहाँ से दिया जाएगा। উঠিছে ৰাজ্যৰ খবৰ মাজলৈ। ৰাজ্যত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা। এপ্ৰিলৰ পৰা উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে এই সংক্ৰমণ। শিৱসাগৰতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগৰ প্ৰাদুৰ্ভাৱ। ৰাজ্যত বাঢ়িছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ। প্ৰতিদিনে বাঢ়িছে ৰোগীৰ সংখ্যা। ভিন্ন জিলাত সংক্ৰমণৰ তথ্য। শিৱসাগৰতো বাঢ়িছে সংক্ৰমণ। বৰ্তমানলৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছে 30ৰো অধিক জাপানীজ এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগী। বিগত এপ্ৰিলৰ পৰা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে সংক্ৰমণ। শিৱসাগৰতো বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগৰ প্ৰাদুৰ্ভাৱ। অভিযোগ উঠিছে ৰোগ প্ৰতিৰোধত ব্যৰ্থ জিলা স্বাস্থ্য বিভাগ। শিৱসাগৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত 9 গৰাকী। এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত 14 গৰাকী আক্ৰান্ত। আক্ৰান্তসকলৰ 3 গৰাকীৰ অৱস্থা সংকটজনক। 8টা ব্লকৰ ভিতৰত আমাৰ খেলুৱা ব্লকত আমাৰ 3টা কেছ এতিয়ালৈকে ডিটেক্ট হৈছে। কালুগাঁৱত 3টা হৈছে, গৌৰীসাগৰত 1টা হৈছে আৰু গেলেকীত 2টা হৈছে। টোটেল আমাৰ 9টা কেছ জাপানীজ এনকেফেলাইটিছত ধৰা পৰিছে। আৰু বাকী আপোনাৰ একুইড এনচেফেলাইটিছ চিণ্ড্ৰম যিটোক AES বুলি কয়, একুইড এনচেফেলাইটিছ চিণ্ড্ৰমত আপোনাৰ ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইনৰ যিটো ইনফ্লেমেশ্যন হয় সেই কেছকেইটা আমাৰ 14টা কেছ তেনেকুৱা কেছ ধৰা পৰিছে। এই সংক্ৰমণৰ খবৰে চিন্তাত পেলাইছে স্বাস্থ্য বিভাগক। শিশু আক্ৰান্ত হোৱা নাই, বাকীখিনি চব হেৰিয়ে হৈছে, শিশুৰ তেনেকৈ আক্ৰান্ত হোৱা নাই। ৰাজ্যলৈ আহ্বান কৰোঁ যাতে লক্ষণযুক্ত হ'লেই এই মেলেৰিয়াৰ যিখিনি মূৰ বিষ, অত্যন্ত মূৰ জ্বৰ হোৱা, মূৰ বিষ, যদি ডিঙি জঠৰ হৈ পৰা বা কঁপি কঁপি জ্বৰ উঠা, এনেকুৱা ধৰণৰ যিবোৰ লক্ষণ অত্যন্ত মূৰৰ বিষয়, এই লক্ষণযুক্ত হ'লেই অনতিপলমে চিকিৎসালয়লৈ ওচৰত ডাক্তৰৰ পৰামৰ্শ লয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী মোদীৰ 5 ৰাষ্ট্ৰ ভ্ৰমণ সূচীৰে ৰাওনা। দক্ষিণ আমেৰিকাৰ 5খন দেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে। ঘানা, ট্ৰিনিডাড এণ্ড টবেগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়া ভ্ৰমণ কৰিব। দ্বিপাক্ষিক সম্পৰ্ক গঢ়ি প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোদীৰ ঘানা ভ্ৰমণ। ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ঘানা ভ্ৰমণৰ পিছতে বৃহস্পতিবাৰে ট্ৰিনিডাড এণ্ড টবেগোলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী। দক্ষিণ আমেৰিকাৰ দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে ট্ৰিনিডাড এণ্ড টবেগোৰ যুটীয়া সংসদ সম্বোধন কৰাৰ কথা। দক্ষিণ আমেৰিকাৰ তৃতীয়খন দেশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে আৰ্জেণ্টিনা ভ্ৰমণ কৰিব। আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মিলেই লৈটে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ সামৰিক কৃষি, খনন, তেল আৰু গেছ, নৱীকৰণযোগ্য শক্তি, বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত আলোচনা কৰিব। চতুৰ্থখন দেশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে 5 পৰা 8 জুলাইলৈ ব্ৰাজিল ভ্ৰমণ কৰিব। দেশখনত আয়োজিত 17 সংখ্যক ব্ৰিক্স সন্মিলন 2025ত অংশগ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী মোদীৰ এয়া হ'ব চতুৰ্থটো ব্ৰাজিল ভ্ৰমণ। ৰিঅ' ডি জেনেৰিঅ'ত আয়োজিত ব্ৰিক্স সন্মিলনত প্ৰধানমন্ত্ৰীয়ে বিশ্ব শাসনৰ সংস্কাৰ সাধন, শান্তি আৰু সুৰক্ষা, বহুদেশীয় সম্পৰ্ক শক্তিশালীকৰণ, কৃত্ৰিম বুদ্ধিমত্তাৰ দায়িত্বশীল প্ৰয়োগ, জলবায়ু পৰিৱৰ্তন, বিশ্ব স্বাস্থ্য আৰু অৰ্থনীতিৰ সন্দৰ্ভত মত পোষণ কৰিব। 5 ৰাষ্ট্ৰ ভ্ৰমণৰ অন্তিমখন দেশ হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে 9 জুলাইত মানিবিয়া ভ্ৰমণ কৰিব। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে प्रधानमंत्री मोदी नामीबिया भ्रमण करेंगे। तो मोदी जी का आना, यहाँ आना सिर्फ भारतीयों के लिए एक बड़ी बात नहीं है, पर यहाँ के लोगों के लिए एक बहुत बड़ी उम्मीद की दिशा दिख रही है। और साथ में हम चाहते हैं कि व्यापार और संस्कृति का आदान प्रदान हो। यहाँ के लोग, बहुत सारे लोग भारत जाए, भारत के लोग यहाँ आए और एक दूसरे को समझे। तो इस वजह से हम काफी उत्साहित हैं और उम्मीद करते हैं कि एक नए चलन की शुरुआत हो सकती है यहाँ पे। Hi, my name is Lomhar Singh. I'm 12 years old. I've been in Ghana for most of my life. I am from UP in India. So to start, thank you for giving me this opportunity to express my heartfelt gratitude towards Narendra Modi's visit on 2nd July, which is tomorrow. So I would like to commemorate some of the beautiful things he has done for this amazing country. One of these things include the infrastructure he has built here. A main idea of this, or a main example of this, is the Tema to Magnapan railway track, which he has spent more than $200 million building this railway track. This has definitely impacted Ghanaians for the better, in which it allows them to reach their workstations better or anywhere they want to be. Secondly, I would like to dive into the technological and the digital infrastructure he has added to this beautiful country. His Excellency added UPI, integrated UPI into the GHISS, which is Ghana's way of transactionating money. UPI is known as the Unified Payment interface, which he integrated with the GHISS, which is the Ghana Interbanking Settlements System. This hopefully will bring new financial trades from over the international border. This will definitely bring them closer and to more of a friendship state than benefiting each other. So yeah, thank you. नमस्कार, मैं ब्रिगेडियर दिनेश त्यागी घाना के अंदर में एक रोड कंस्ट्रक्शन का इंफ्रास्ट्रक्चर प्रोजेक्ट कर रहा हूं और मुझे बहुत खुशी है कि हमारे प्रधानमंत्री नरेंद्र मोदी जी यहां पर आ रहे हैं और मेरे पूरा विश्वास है जिस तरह गति शक्ति योजना से उन्होंने इंडिया के इंफ्रास्ट्रक्चर सेक्टर का कायाकल्प किया और उसी की वजह से अब हमारी कंट्री की इकोनॉमी 5 ट्रिलियन इकोनॉमी बनने जा रही है और इसी उनके यही उच्च विचार और सोच से घाना को भी लाभान्वित होंगे और घाना भी अपने प्रगति के मार्ग पर चलेगा, जिसमें कि वो सड़कें, रेल और एयरपोर्ट और इसी तरह के बाकी इंफ्रास्ट्रक्चर्स को डेवलप करके अपनी इंडस्ट्री को आगे लेके जाएगा। धन्यवाद। नाम बता दीजिए। हाँ जी, मेरा नाम नीरज महाजन है। मैं यहाँ पे 15 साल से हूँ और मैं यहाँ एक इंटरनेशनल स्कूल में केमिस्ट्री की अध्यापिका हूँ। आज मोदी जी आ रहे हैं तो पूरे घाना में एक उत्सव जैसा लग रहा है। मोदी जी के आने का ऐसे लग रहा है कि भारत की आत्मा आज आके घाना में मुस्कुरा रही है। आज लग रहा है दोनों घाना और भारत एक ही सपने की ओर अग्रसर हो रहे हैं। घाना और भारत ऑलरेडी अपना कल्चर, रिलीजन ये सब कुछ शेयर करते हैं और मोदी जी के आने से ये संगम और स्ट्रांग बढ़ता जा रहा है। और ये मोदी जी आ रहे हैं तो हमें लग रहा है हमारी आवाज, हमारी सिटीजनशिप, इसकी भी कोई वैल्यू है। हम भी अपने आप को समझ रहे हैं कि वी आर ऑल्सो वन प्राउड इंडियन सिटीजन। इट्स ऑल बिकॉज ऑफ यू मोदी जी। मोदी जी, हम आपका तहे दिल से यहाँ पे इंतजार कर रहे हैं। मोदी जी, होल घाना इज वेटिंग फॉर यू। होल घाना इज there to welcome our national leader, our Namo Namo. So welcome Modi ji, Akwaba in Ghanaian language. Thank you. मेरा नाम मंजू मिश्रा है। मैं यूपी प्रतापगढ़ से हूँ। मैं यहाँ घाना में 15 साल से हूँ
और मैं जब से मैंने सुना है कि मोदी जी यहाँ आ रहे हैं, हम लोग सभी इंडियन के अंदर बहुत उत्साह है। उनके स्वागत के लिए हम आंखें बिछाए हुए बैठे हैं। मोदी जी सिर्फ मेरे प्रधानमंत्री ही नहीं है, मेरे प्रेरणा स्रोत हैं, मेरे मार्गदर्शक हैं। उनकी सादगी, उनकी सद्भावना, उनका समर्पण हम सभी भारतीयों के लिए एक बहुत बड़ी ताकत है। और हम लोग के आत्मा में ये सादगी है, समर्पण है, तो हम कभी भी आगे बढ़ सकते हैं। बस नमो। मैं अनामिका वर्मा हूँ। मैं घाना में ऑलमोस्ट 17 ईयर्स से हूँ यहाँ पे। एंड इन 17 ईयर्स में इतनी ज़्यादा खुशी कभी नहीं हुई थी जो अभी हमें मिल रही है। सो मोदी जी, आपका बहुत बहुत तहे दिल से स्वागत है। कोटि कोटि नमन मोदी जी। एंड आपका एक फेवरेट मंत्र मैं बोलना चाहूंगी, सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया। इसलिए आपका ये मंत्र हम सबके लिए भी बहुत अच्छा है और हम बहुत हमें बहुत खुशी हो रही है कि आप यहाँ आ रहे हैं। आपके जो काम कार्य है हम उसकी बहुत सराहना करते हैं। आपने लेडी एम्पावरमेंट के लिए जितना काम किया है, योगा डे को एक इंटरनेशनल लेवल पे ले गए हैं एंड हिंदुइज्म को एक इंटरनेशनल रिकॉग्निशन मिली है। सो थैंक यू मोदी जी, थैंक्स अ लॉट। आपके आने से अफ्रीका में हम लोगों इंडियंस लोगों को जो नाम और शोहरत मिलने वाली है, जो खुशी मिलने वाली है और जो तरक्की होने वाली है, वो रियली सराहनीय होगी। एंड मोस्ट वेलकम मोदी जी, आप हमेशा फिर से आइए एक बार और। एंड थैंक यू सो मच। My name is Priyanshi Kamlesh Jha, and I'm filled with so much joy knowing that our Prime Minister Shri Narendra Modi is visiting Ghana. And it's not just like a diplomatic event, it's like a significant, like a way of showing that friendship is building between Ghana and India. And he's a big inspiration to a lot of people here, and we hope that you come visit a little more often. Thank you. हाँ, मेरा नाम ज्योत्सना सिंह है। मैं 12 ईयर से घाना में हूँ। मैं फ्रॉम वाराणसी से हूँ, जहाँ मोदी जी हमारे वहाँ के सांसद हैं और सांसद 2 बार रहे हैं। मैं स्वच्छ बनारस भारत उन्होंने बनाया, स्वच्छ बनारस बनाया है और भारत को भी बहुत स्वच्छ बनाया है, बहुत अच्छी चिकित्सा दिया है, बहुत अच्छी शिक्षा का माहौल बनाया है मोदी जी ने। और मैं हमेशा चाहूंगी कि हमारे देश के प्रधानमंत्री मोदी ही रहें और मैं इनको दीर्घायु होने की अपने दिल से कामना करती हूँ। और पूरे वासियों मैं उनके लिए ये कहती हूँ कि आप उनके दीर्घायु होने की अपने दिल से उनके लिए प्रेयर करें कि वो दीर्घायु हो और हमारे लिए हमेशा प्रधानमंत्री इंडिया के बने रहे नरेंद्र मोदी। और हमें कोई और प्रधानमंत्री नहीं चाहिए उनके सिवा, नरेंद्र मोदी के सिवा। उन्होंने बहुत कुछ किया है जो आई डोंट हैव स्पीच, आई डोंट हैव द वर्ड नरेंद्र मोदी के लिए, आई डोंट हैव द वर्ड। थैंक यू सो मच नरेंद्र मोदी, आप हमारे घाना में आ रहे हैं। थैंक यू। बस हम इंडियन के लिए बहुत प्राउड फील हो रहा है, बहुत गर्व की बात है कि एक छोटी सी कंट्री में हमारे देश के प्रधानमंत्री यहाँ आ रहे हैं। बहुत गर्व की बात है हम भारतवासियों के लिए। थैंक यू सो मच। जी, मेरा नाम अमित चौहान है और मैं पिछले 4 साल से घाना में काम कर रहा हूँ। और हम लोग मोदी जी के आने के लिए बहुत उत्सुक हैं, बहुत एक्साइटेड हैं और हम लोग मोदी जी का धन्यवाद करना चाहते हैं। इंटरनेशनल लेवल पे मोदी जी ने जो हम लोगों को आइडेंटिटी दी है, तो इट्स रियली अमेजिंग। वी आर टू प्राउड टू आवर प्राइम मिनिस्टर मोदी। वी आर टू एक्साइटेड। वी आर ফলে সৰুসজাত খেল মহাৰণৰ 2.0 প্ৰশিক্ষণৰ শুভাৰম্ভণি। মঙলবাৰে খেল মহাৰণৰ 2.0 প্ৰশিক্ষণৰ অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা। 1 জুলাইৰ পৰা আৰম্ভ হোৱা এই খেল মহাৰণ 2.0 প্ৰশিক্ষণ অহা 31 জুলাইলৈকে চলিব। কাবাডী, ভলীবল, ফুটবল খেল আৰু দৌৰৰ লগতে দিয়া হ'ব সাঁতোৰাৰ প্ৰশিক্ষণ। অৰ্জুন ভোগেশ্বৰ বৰুৱা ষ্টেডিয়ামত আয়োজিত এখন সংবাদমেলত এইসমূহ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে। खेल महारन 2.0 से हमारा कोचिंग कैंप स्टार्ट हो रहा है फॉर 1 मंथ।
जब हमने खेल महारण 1.0 किया था तभी भी हम लोग ने ऐसे कोचिंग कैंप किया है। इम्पॉर्टेंट ये है कि JSW से हमारा 9 बच्चे को इन स्विमिंग फॉर ट्रायल्स होने के बाद में उनको लेके गया है इन हाई परफॉर्मेंस सेंटर इन ओडिशा। दे आर ऑलरेडी। और ये विजन हमारा जो मुख्यमंत्री ने हम सबको रखा है थ्रू खेल महारण गांव-गांव से जैसे लेके आया है, ये बहुत एक अच्छा है। और ইয়াৰ লগতে সামৰিছোঁ গুড মৰ্ণিং 18 নমস্কাৰ।